অসমৰ মুখ্যমন্ত্ৰীয়ে তাৰমানে এইটো ক'ব খুজিছে যে ভাৰত ৰাষ্ট্ৰই আমাৰ দেশৰ নাগৰিকক নিৰাপত্তা দিব নোৱাৰে। নাগৰিকে নিজৰ নিৰাপত্তা নিজে দি ল'ব লাগিব। তেতিয়াহ'লে ভাৰতৰ গৃহ বিভাগ ফেইল আৰু অসমৰ গৃহমন্ত্ৰী হিচাপে তেওঁ সম্পূৰ্ণৰূপে ফেইল। তেওঁতো ডেফিনেটলি সেই বাক্য কোৱাৰ লগে লগে তেওঁ পদত্যাগ কৰিব লাগে মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী হিচাপে। যদি সঁচাকৈ কোনো খিলঞ্জীয়াক, কোনো বহিৰাগতই, কোনো খিলঞ্জীয়াক যদিহে কোনো বিদেশীয়ে আক্ৰমণ কৰিছে বা সন্দেহযুক্ত বিদেশীয়ে আক্ৰমণ কৰিছে আৰু তেনেকুৱা বিদেশী মানুহৰ পৰা যদি খিলঞ্জীয়া মানুহক নাগৰিকক, ভাৰতৰ নাগৰিকক, অসমৰ নাগৰিকক যদি নিৰাপত্তা দিব পৰা নাই, তেতিয়াহ'লে ভাৰতৰ গৃহ বিভাগো বিফল আৰু অসমৰ গৃহ বিভাগো বিফল। তেতিয়াতো যদি সেইটো কথা কৈছে যে অস্ত্ৰ পাব্লিকৰ হাতত তুলি দিম, তেতিয়াহ'লেতো মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে গৃহমন্ত্ৰী হিচাপে। তেওঁ আৰু শাসনত থকাৰ কোনো অধিকাৰ নাই, তেওঁ কোনো নৈতিক অধিকাৰ নাই। আজিৰ দিনটোতে অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে, 24 ঘণ্টাৰ ভিতৰত তেওঁ পদত্যাগ কৰিব লাগে আৰু তেওঁ ব্যৰ্থতা স্বীকাৰ কৰি কৈ দিব লাগে যে আমি অসমৰ মানুহক আৰু নিৰাপত্তা প্ৰদান কৰিব নোৱাৰোঁ।